নমস্কাৰ স্কুলবিলাকক নিউজ পেপাৰ ৰিডিং ষ্টেণ্ডৰ ব্যৱস্থা কৰিবৰ কাৰণে এক নিৰ্দেশনা প্ৰকাশ পাইছে আৰু ষ্টেণ্ডটিৰ এটা ডায়েগ্ৰামো দিছে আৰু ষ্টেণ্ডটি কিদৰে ব্যৱস্থা স্কুলে কৰিব লাগিব আৰু ষ্টেণ্ডটিত খৰচা আনুমানিক কিমান পৰিব এই গোটেইখিনি কথা জনাই এক পত্ৰ আহিছে মই পত্ৰটি বিষয়ে আপোনালোকক জনাম কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব চাই থকা অৱস্থাত লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আপোনালোকে স্ক্ৰীনত পত্ৰটি দেখিব পাইছে আৰু মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা ফালৰ পৰা প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ্ছ আৰু ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম কোঅৰ্ডিনেটৰ্ছ অৰ্থাৎ ডিপিঅ' আৰু ডিএমচি সকললৈ আহিছে 11 আগষ্ট তাৰিখে আহিছে আৰু ইয়াৰ বিষয়বস্তু লিখিছে ৰিকুৱেষ্ট ভলেণ্টিয়াৰ্ছ এণ্ড এলুমিনি বিদ্যালয়ত যিসকল ভলেণ্টিয়াৰ্ছ আছে অৰ্থাৎ বিদ্যাঞ্জলি আঁচনিৰ অধীনত যিসকলে ভলেণ্টিয়াৰ ৰেজিষ্টাৰ কৰি থৈছে তেওঁলোকক আৰু এলুমিনি অৰ্থাৎ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলক অনুৰোধ কৰিব দিছে টু কণ্ট্ৰিবিউট নিউজ পেপাৰ ৰিডিং ষ্টেণ্ড আণ্ডাৰ বিদ্যাঞ্জলি যাতে তেওঁলোকে বিদ্যাঞ্জলিৰ অধীনত বিদ্যালয়সমূহক নিউজ পেপাৰ ৰিডিং ষ্টেণ্ড কণ্ট্ৰিবিউট কৰে এই সম্পৰ্কত আৰু ইয়াতে লিখিছে যে বিদ্যাঞ্জলি 2.0 এন ইনিচিয়েটিভ অফ মিনিষ্ট্ৰী অফ এডুকেশ্যনেল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ফেচিলিটেটছ এ প্লেটফৰ্ম টু দ্য এলুমিনি এটা প্লেটফৰ্ম দিছে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলকে হওক কমিউনিটি মেম্বাৰসকলকে হওক CSR, NGOs, ইণ্ডিভিজুৱেলছ প্ৰফেশ্যনেল সকলোকে তেওঁলোকৰ ভলেণ্টিয়াৰী হিচাপে স্বেচ্ছামূলকভাৱে তেওঁলোকে ছাৰ্ভিচেছ এক্টিভিটিছ এছেটছ সম্পত্তিয়ে হওক বা সেৱাই হওক বা কিবা কৰ্মই হওক তেওঁলোকে বিদ্যালয়ত দিব পাৰে বিদ্যাঞ্জলি পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই এই সুবিধাটো দিছে আৰু NEP 2020-এ ফ'কাছ কৰিছে যাতে এলুমিনি কমিউনিটি CSR, NGOs, ইণ্ডিভিজুৱেলছ সকলোৰে ইনভলভমেণ্ট আহে সকলোৱে অংশগ্ৰহণ কৰে ফৰ প্ৰভাইডিং ডিফাৰেণ্ট ভলেণ্টাৰী ছাপৰ্ট টু দ্য স্কুলছ ফৰ ক্ৰিয়েটিং কগনিজেল এনভাইৰনমেণ্ট এণ্ড এনচিয়ৰিং কোৱালিটি এডুকেশ্যন NEP-য়েও এই লোকৰ যোগদান বা অংশগ্ৰহণটো বিচাৰিছে গতিকে তেওঁলোকৰ পৰা এই বৰঙণিটো বিচৰা গৈছে আৰু এটা গৌৰৱৰ কথা এই যে যিমান ভলেণ্টিয়াৰ ৰেজিষ্ট্ৰেশ্যন হৈছে বিদ্যাঞ্জলিৰ অধীনত তাৰে ভিতৰত আমাৰ অসম লিডিং ষ্টেট হয় ওপৰৰ ফালে আছে লিড কৰি আছে আৰু 63,305 ভলেণ্টিয়াৰ্ছ অলৰেডি ৰেজিষ্টাৰ্ড হৈছে আৰু টপ পজিশ্যন অসমে এছেট বা মেটেৰিয়েলছ কণ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰতো সম্পত্তি গোটোৱাৰ ফালৰ পৰাও অসম টপ পজিশ্যনত আছে আৰু বিদ্যাঞ্জলি ইনিচিয়েটিভৰ অধীনত কমিউনিটি NGO অৰ্গেনাইজেশ্যন ইণ্ডিভিজুৱেলছ অলৰেডি বহুত ইকুইপমেণ্টছ তেওঁলোকে কণ্ট্ৰিবিউট কৰিছে চিলিং ফেন ছ'লাৰ পেনেল ৱাটাৰ টেংক প্লে মেটেৰিয়েলছ কম্পিউটাৰ্ছ বুকছ ছায়েন্স কিটছ ইনফ্ৰাষ্ট্ৰাকচাৰছো বিদ্যালয়সমূহ কৰি দিছে যেনেকৈ এচিয়াৰ টয়লেটছ বাউণ্ডেৰী ৱালছ ৱাটাৰ টেংক হেণ্ড ৱাছ ষ্টেচন এটচেট্ৰা এইবিলাকো দিছে গতিকে সেই আদাৰ ইকুইপমেণ্টছৰ নিচিনাকৈ নিউজ পেপাৰ ৰিডিং ষ্টেণ্ডো এটা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বহুত কামত আহিব বুলি উল্লেখ কৰিছে আৰু এই ছাত্ৰ ছাত্ৰীসকলক নিউজ পেপাৰ ৰিডিঙৰ যি হেবিট আৰু ৰেগুলাৰ নিউজ পেপাৰ পঢ়াৰ ক্ষেত্ৰত তেওঁলোকক সহায় কৰিব ছাত্ৰ ছাত্ৰীসকলক আৰু তেওঁলোকে কাৰেণ্ট এফেয়াৰ্ছৰ কথা আপডেটেড হৈ থাকিব পাৰিব গতিকে নিউজ পেপাৰ ষ্টেণ্ডৰ যি ইম্পৰ্টেঞ্চ সেইটো অনুভৱ কৰি পেলাই এই ডিষ্ট্ৰিক্ট লেভেল অফিচাৰসকলক এইটো ডাইৰেকশ্যন দিছে যে তেওঁলোকে যাতে এলুমিনি কমিউনিটি CSR NGOs ভলেণ্টিয়াৰ্ছ সকলোকে এইটো অনুৰোধ জনায় যাতে তেওঁলোকে নিউজ পেপাৰ ৰিডিং ষ্টেণ্ড বিদ্যালয়সমূহত কণ্ট্ৰিবিউট কৰে আৰু এটা অপৰচুনিটি যাতে পায় বিদ্যালয়ৰ এই বৰঙণি যোগাবৰ কাৰণে সকলোৱে যাতে এই মহান কামটোৰ কাৰণে এটা সুবিধা পায় আৰু এই নিউজ পেপাৰ ৰিডিঙৰ ডিজাইন আৰু স্পেচিফিকেশ্যন গাঁঠি দিছে আৰু লগতে এটা গুগল ফৰ্ম দিছে কিমান কণ্ট্ৰিবিউশ্যন হৈছে সেইটো ট্ৰেক কৰিব যাতে পাৰে ডেইলি ষ্টেটাছ যাতে বিভাগেও পাই গৈ থাকে আৰু ষ্টেণ্ডটোৰ যি স্পেচিফিকেশ্যন দিছে মই আপোনালোকক স্ক্ৰীণত দেখুৱাব বিচাৰিছোঁ আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে কিমান বহল হ'ব কিমান দীঘল হ'ব আৰু যোনটো ষ্টেণ্ড থাকিব ষ্টেণ্ডডাল কিমান ওখ হ'ব আৰু ষ্টেণ্ডৰ তলত কিমান 2 ফুটকৈ থাকিব আৰু প্লাইবৰ্ড উডেন বিট নেইল স্প্ৰিং কইল এইখিনি 3,000 মান টকা ইনক্লুডিং বাৰ্নিছ খৰচ হ'ব আৰু মজুৰি 2,000 টকা ধৰিলে টোটেল কষ্ট আনুমানিক 5,000 টকাৰ ভিতৰত এই ষ্টেণ্ডটি হৈ যাব বুলি উল্লেখ কৰিছে গতিকে এটি পদক্ষেপ সমগ্ৰ শিক্ষা ফালৰ পৰা লৈছে যাতে বিদ্যালয়ত নিউজ পেপাৰ ষ্টেণ্ডৰ ব্যৱস্থা হয় আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত নিউজ পেপাৰ পঢ়াৰ অভ্যাস গঢ়ি উঠে ধন্যবাদ